আমাৰ ছোৱালীৰ গাত যদি এখন হাত উঠে এনেকুৱা 10খন হাত কাটি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব আৰু হ'ব। আমাৰ গাত যদি 2খন হাত উঠে 20খন হাত কাটি পেলাই দিয়া হ'ব। কাইলৈৰ পৰা ধুনক আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু হ'ব। আমি সৰল হ'ব পাৰো, আমি দুখীয়া হ'ব পাৰো, আমি নম্ৰ হ'ব পাৰো, আমি ভদ্ৰ হ'ব পাৰো, কিন্তু কোনোবা বাংলাদেশীয়ে যদি ভাবে আমি দুৰ্বল হয়, কোনোবা যদি বাংলাদেশৰ পৰা আহি ভাবে ভিন ৰাজপথত খিলঞ্জীয়া ছোৱালীক ৰেপ কৰি দিম, ভুল ভাবিছ। তহঁতৰ যদি এনেকুৱা মৰখা কাইলৈ বা দিনত হয়, 2টা বস্তু লৈ সাজু থাক, হয় বাংলাদেশ যাবলৈ নহলে মৃত্যুলে, 2টাৰ ভিতৰত কিবা এটা তহঁতক দিয়া হ'ব আৰু হ'ব। আমি ইয়াত যুঁজিবলৈ ওলাই আহিছো। ভিনত প্ৰায় 10,000 বিঘা মাটি, এই ককাৰ ভাগত 15 বিঘা মাটি দখল কৰি থৈছে, 20 বিঘা মাটি দখল কৰি থৈছে, আৰু কত মানুহ আছে প্ৰায় অসমীয়া মানুহক কাটিছে। এতিয়া 30 বিঘা মাটি। এতিয়া কথাটো হৈছে এই মাটিখিনি হিমন্ত বিশ্ব শৰ্মাই উভতাই দিব লাগিব আৰু লাগিব।